আমাৰ আজি মানে কি হৈছে আমাৰ আজি যোগা কৰিবলৈ আমাৰ এইটো পৰিৱেশ নহয়, একটু গৰম হয় নহয়, গৰম আছে আমাৰ মানে আজি এটা আমি চবেই এটা মানে বেলেগ এটা পৰিস্থিতিত আহিছোঁ, যোগাৰ প্ৰথম দিনটো আৰম্ভ কৰিছোঁ আৰু আমি যিখিনি কৰিম পতঞ্জলিৰ যিটো পেকেজ সদায় একেই। আজি কৰিছোঁ মাজে মাজে দুটা এটা এড কৰিছে সেইখিনি পাই থাকিব, কিন্তু আমাৰ যিটো পতঞ্জলিৰ পেকেজ একেটাই। খালি আমি এতিয়া জানিব লাগিব আমাৰ টিচাৰ্ছ ট্ৰেইনিংটো ৰোগ অনুসৰি যোগ, আমি ৰোগৰ কাৰণে যোগ আৰু আমাৰ যিখিনি আছে আমাৰ কমচে কম 2.5 ঘণ্টা লাগে গোটেইখিনি শেষ কৰিবলৈ। আমাৰ কাৰোবাৰ সময় নাই, আমি গোটেইখিনি নকৰিলেও হ'ব। আমাৰ কিবা এটা ৰোগ মই জানো মোৰ এইটো ৰোগ আছে, কিন্তু সেইকেইটাক মই বেছি প্ৰাধান্য দিব লাগে ৰেগুলাৰ, কিন্তু সেইখিনি দিলেও দুটা বস্তু আমি ৰেগুলাৰ কৰিব লাগিব। কি বস্তু? এটা প্ৰাণায়াম আৰু সূক্ষ্ম ব্যায়াম। যিখিনি সূক্ষ্ম ব্যায়াম আৰু 8 প্ৰাণায়াম, 8 প্ৰাণায়াম সূক্ষ্ম ব্যায়াম আমি ৰেগুলাৰ কৰিব লাগিব। আৰু তাৰ পাছৰখিনি যিখিনি আসন আছে সেইখিনি ৰোগ অনুসৰি যোগ। এতিয়া ধৰক আমাৰ যাৰ ডায়েবেটিছ বহুত আছে তেওঁ মুণ্ডুকাসন কৰিব লাগিব, বক্ৰাসন কৰিব লাগিব, উত্তন পদাসন কৰিব লাগিব। এইখিনি 20-25 দিনৰ ভিতৰত দি দিম চবেই, আমি দি দিম এইখিনি লিখি ল'ব আপোনালোকে তেনেকৈ। তেতিয়া ধৰক আপোনাৰ খুব যেতিয়া হাই প্ৰেছাৰ আছে আপুনি প্ৰাণায়াম কৰিব লাগে বুলি যে কপালভাতি বহুত জোৰ কৰি দিলে নহ'ব। তেওঁ কেনেকৈ শ্ল' মোশ্যনত, আমাৰ গতি 3টা আছে, ধীৰ গতি, মধ্যম গতি, তীব্ৰ গতি। গতিকে আমি যেতিয়া কোনোবাই যোগা ক্লাছ দিবলৈ যাব, ক'ৰবাত দিবলৈ যাব, তেতিয়া চবেই কি কৰিব লাগে? ধীৰ গতি। কাৰণ আমি শিবিৰটোত কাৰ কি বেমাৰ আছে গম নাপাওঁ, কেতিয়াবা হুলস্থুলত সোধাও নহয় হয় নহয়। সেইকাৰণে যেতিয়া আপোনালোকে শিবিৰ দিব সদায় ধীৰ গতি, আৰু যিবিলাক যুৱা একো বেমাৰ নাই য়ং তেওঁলোকে মধ্যম গতিত তীব্ৰ গতিত কৰিব লাগিব হয় নহয়। এইখিনি কথা আপুনি কৰি আছে গম পোৱা নাই, কিন্তু আপুনি শিবিৰত আছে টিচাৰ্ছ ট্ৰেইনিং কৰিলে এইখিনি কথা গম পাই যাব যে কোনে ধীৰ গতিত কৰিব লাগে, কোনে মধ্যম গতিত কৰিব লাগে, কোনে তীব্ৰ গতিত কৰিব লাগে। সেইটো তাৰপাছত আৰু এটা কথা হৈছে কি, আমি কৰি আছোঁ, আমাক স্বামীজীয়ে অকল এইটো কথা কোৱা নাই যে আমাৰ দেশখন কি হৈছে ঋষি পৰম্পৰাৰ দেশ। আমি সকলো হাজাৰ বছৰৰ আগতে, আজি বহুত হাজাৰ বছৰৰ আগতে মহৰ্ষিসকলে যোগটো আৱিষ্কাৰ কৰিছিলে। স্বামী ৰামদেৱজীয়ে ওলোৱা নাই, স্বামী ৰামদেৱজীয়ে মানুহৰ মাজত প্ৰচাৰহে কৰিছিল। আজি যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পৰ্যন্ত পালেগৈ, কেলৈ পালে? আমাৰ পৰম পূজ্য স্বামীজীৰ কাৰণে। স্বামীজীয়ে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগত ডিছকাছ কৰিছে, কাৰণ চৰকাৰৰ থ্ৰুৱেদিহে বস্তুটো যাব লাগিব, স্বামীজীৰ থ্ৰুৱেদিতো যাব নোৱাৰে। এইবিলাক ডিছকাছ কৰি তেতিয়া আমাৰ যেতিয়া ৰাষ্ট্ৰসংঘত কথাটো উত্থাপন কৰিলে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে, তেতিয়া 177খন দেশে মানি ল'লে যে যোগাটো কৰিলে ভাল, ইয়াৰ মাজেদি যে আমাৰ শৰীৰটো সুস্থ থাকে, তেতিয়া এইটো মানি ল'লে। তেতিয়া কি কৰিছে, আমি 21 জুনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিবৰ কাৰণে চবেই মানি ল'লে। গতিকে আজি যোগটোৰ কিমান প্ৰাধান্য হৈছে, আৰু সেই অনুপাতে আমি আমাৰ ভাৰতবৰ্ষৰ মানুহে বহুত পিছ পৰি আছোঁ, কিন্তু বেলেগ দেশে এইটো বেছি আঁকোৱালি ল'লে। ইমান বেছি আঁকোৱালি লৈছে, কিন্তু আমি বহুত পিছুৱাই আছোঁ। এতিয়া আপোনালোকে নিজেই অনুভৱ কৰক, আজি কিমান দিনৰ পৰা আছে, কিন্তু আমি আমিও এতিয়াহে এইটো ভালকৈ, এতিয়া আমাৰ আধাতকৈ বেছি বয়সে গুচি গ'ল। কথাটো কৈছোঁ, পুংখানুপুংখভাৱে শিকিবৰ কাৰণে এতিয়া আগবাঢ়ি আহিছোঁ। এতিয়া লাগে যে আৰু অকণমান দিন জীয়াই থাকিম, ভালকৈ জীয়াই থাকিম, আৰু অলপ জ্ঞান প্ৰাপ্তি কৰিম। গতিকে যিখিনি য়ংষ্টাৰ আছে, যিখিনি আপোনালোক ওলাই আহিছে, আপোনালোকে এতিয়া কিছুমানৰ কেনেকুৱা জীৱনটো পাৰ হ'ল সেইটো বাদ দিয়ক, এতিয়াৰ পৰা কেনেকুৱা হ'ব, আৰু আমি অহা জেনেৰেশ্যনৰ কাৰণে কি এৰি থৈ যাম, আমি আমাৰ পাছৰ জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিব পাৰোঁ। চবেই দেখিছে আমাৰ পৃথিৱীখন কেনেকুৱা হৈ গৈছে, আমাৰ ঘৰবিলাক কিছুমানৰ শুদ্ধ ধুনীয়া হৈ আছে, কিছুমান ঘৰত ল'ৰা কণ্ট্ৰল কৰিব নোৱাৰে, ইমান মাক দেউতাকক অশান্তি কৰে। এইবিলাক বস্তুবিলাক আমি কিহৰ পৰা ঠিক কৰিব পাৰিম? এই যোগ আৰু প্ৰাণায়াম।